নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা বিশেষ ভিডিঅ' বনাবৰ কাৰণে আমাৰ ঢকুৱাখানাৰ গাঁও এখনত আহিলো। মানে এই ভিডিঅ'টো আজি হ'বলৈ গৈ আছে ছোৱালী মানুহক লৈ পিনে মানে এই ভিডিঅ'টো আজি বনাবলৈ মই বিচাৰিছো। মই ষ্টাৰ্টিঙতে এটা কথা কৈ দিছো আপোনালোকক, কাৰণ ছোৱালী মানুহে আজিকালি যিকোনো কামেই কৰিছে, যে মানে ছোৱালী মানুহে নোৱাৰা কাম আজিকালি একোৱেই নাই বুলি ক'ব লাগিব। এই ভণ্টিজনীয়ে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টলৈ বিশেষ এটা খেলত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। তাৰপিছত ভণ্টিকো অলপমান আপোনালোকক চিনাকি কৰাই দিওঁ। ভণ্টি, তোমাৰ ফাৰ্ষ্ট টাইম নামটো জনাই দিবা। নমস্কাৰ, মোৰ নাম সাথিনী গগৈ। তাৰপিছত তুমি এতিয়া বৰ্তমান কিহত পঢ়ি আছা? মই এবাৰ বিএ ফাৰ্ষ্ট চেম। তাৰপিছত তুমি এনে কেনেকুৱা কি মানে কেনেকুৱা ধৰণৰ খেলত জড়িত আছা, তুমি অলপমান মোৰ ভিউৱাৰসকলক থুলমূলকৈ বুজাই দিয়া হওঁ। ফাৰ্ষ্ট টাইম খেলত মই ক্লাছ 6ৰ পৰা খেলিছো। হয়। এতিয়া বিএ ফাৰ্ষ্ট চেমলৈ খেলিলো। তাৰপিছত 6 বছৰ মই নেখেলাকে আছিলো। হয়। তাৰপিছত এতিয়া খেলি পিনি মানে প্ৰেক্টিছ হোৱা নাছিল। খেলটো কি খেল কৰিলো? কাৰাটে। কাৰাটে ন? বঢ়িয়া। তাৰপিছত কাৰাটে আমাৰ টিচাৰজনৰ নাম আছে দীপেন দত্ত। হয়। তেওঁ হেৰিয়ত অকল 2 দিন প্ৰেক্টিছ কৰিছিলো মই। তাৰপিছত আমাৰ ঢকুৱাখানাত খেল হৈছিলে। হয়। তাৰপিছত তাত গ'ল্ড মেডেল পাইছো, এটা ব্ৰঞ্জ পাইছো। গ'ল্ড মেডেলটো পাইছো মই স্পেঙত আৰু ব্ৰঞ্জটো কাটাত। হয়। মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত তুমি কেই নম্বৰ স্থান পাইছা? মই ফাৰ্ষ্ট পাইছা নেকি? বঢ়িয়া। মই শুনিছিলো লখিমপুৰ ডিষ্ট্ৰিক্টত এই ভণ্টিজনীয়ে সুনাম কঢ়িয়াই আছে বুলি, কিন্তু ফাৰ্ষ্ট পাইছিলে নে ছেকেণ্ড পাইছে মই সঠিক নাজানো, কিন্তু আজি গম পাইছো এই যে ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে। ভাল লাগিল খবৰটো শুনি। এয়া ভণ্টিজনীয়ে পোৱা মেডেলবোৰ। এতিয়া এই ভণ্টিজনীয়ে তাইৰ দুটামান কাৰাটে শ্বট কেইটামান দেখাব। বঢ়িয়া। এইটো কি বুলি কয় এতিয়া যে তুমি জাষ্ট দেখালা? কোনটো? মাউচিগিৰি কিক। হয় নেকি? মই নামবোৰ নাজানো বাৰু। তাৰপিছত আৰু এইটো উৰা মাউচিগিৰি। এতিয়া যোনটো শ্বট মাৰিলা ন? তাৰপিছত আৰু কি পাঞ্চ বুলি কয় ন? এইটো পাঞ্চ বুলি কয় বুলি এইটো মই পাওঁ বাৰু। আৰু তোমাৰ একেবাৰে ভাল লগা শ্বট কোনটো? এইটো দেখাই দিয়া। মই মাউচিগিৰিটোৱে ভাল পাওঁ। মাউচিগিৰিটো আকৌ এবাৰ দেখাই দিয়া। বঢ়িয়া। কিন্তু এতিয়া যদি কাৰাটে ড্ৰেছটো পিন্ধি থকা হ'লে আৰু ধুনীয়া লাগিলেহেঁতেন লুকটো। মানে এতিয়া তাই ঘৰুৱা ড্ৰেছত আছে ন, সেইকাৰণে ইমানটো ফুটি নুঠিবও পাৰে, কিন্তু যেতিয়া কাৰাটে ড্ৰেছটো পিন্ধি থাকে ন, তেতিয়া যদি শ্বটবিলাক দেখুওৱা হয় এনেও মানে ধুনীয়া লাগিবই ন, মানে ফুটি উঠে মানে। এতিয়া অলপ হৈছে মানে কি গাটো গৰম উঠিব লাগে। হয়। গৰম এতিয়া গাটো গৰম উঠাই ল'ব পাৰিলে মানে বেছি মানে ষ্টেমিনাটো আহে ন, তেতিয়া মানে বেছি ভালদৰে দেখা পৰা হয় ন। আৰু গৰম নুঠিলে মানে এইখিনি আমাৰ যোনখিনি ষ্টেণ্ড আছে সেইখিনি মানে কেতিয়াবা আমাৰ হিৰি পাক খাব পাৰে। সেইটো কাৰণে অলপ প্ৰব্লেম হয়। এইটোৰ ওপৰত অকমান নলেজ সৰুকে দি দিয়াচোন। মানে শৰীৰটো গোটেই অংশ এটা এটা এক্সাৰচাইজ কৰিব লাগে। তাৰ ফলত আমাৰ যিমানটো শৰীৰটো যিমান ফ্ৰী হ'ব লাগে, গোটেই এক্সাৰচাইজ যিমান হয় তাৰ হেৰিয়তে গোটেই শৰীৰটো ফ্ৰী হৈ যায়। ফ্ৰী হোৱাৰ ফলত তোমাৰ কিকখিনি ষ্টেণ্ডটো ওপৰত যায়। আৰু টানোতে বা কিবা কৰোঁতে সেইবিলাকৰ হেৰিয়ত অকণো দুখ পোৱা নাযায়। সেইবিলাক কৰোঁতে মানে দুখ পোৱা নাযায়। আমি জেনেৰেলি এনেকে কিক এটা মাৰিব হ'লে মানে সিৰটো দুখ পোৱা হয়, কেতিয়াবা বিষায়, মানে এইটো এক্সাৰচাইজ হেৰিয়ৰ নোহোৱাৰ কাৰণে, গৰম নোহোৱাৰ কাৰণে। আৰু এক্সাৰচাইজ নোহোৱাৰ কাৰণে কোনো কিক আৰু একো হেৰি মাৰিব নালাগে। মানে এই ক'বলৈ বিচাৰিছে যেতিয়া এই কামটো কৰিব ল'ব ন, এই খেলটো খেলিব লোৱাৰ আগত অলপমান এক্সাৰচাইজ কৰি ল'ব লাগে, তেতিয়াহে গাটো অলপ মানে প্ৰেক্টিচ হোৱা লিখীয়া হয় আৰু প্লাছ তেজটো গৰম হৈ আহে ন, তেতিয়া মানে সম্পূৰ্ণ মানে নিজৰ বডিটো মানে ফ্ৰী হৈ যায় আৰু নিজৰ ষ্টাইলত মানে পজবিলাক বা শ্বটবিলাক দিব পৰা যায়। আৰু এটা কথা মই ইয়াৰ মাজতে ক'ব বিচাৰিছো, আপোনালোকে জানেই বাৰু, কিবা এটা দেখি পিনে কাৰোবাক দেখি পিনে এনেই কিবা এটা কিক এটা দেখি ছোৱালী মানুহ হওক বা ল'ৰা মানুহ হওক কিকটো ডাইৰেক্ট মাৰি নিদিব। প্ৰথম এবাৰ দুবাৰ প্ৰেক্টিচ কৰি ল'ব, এবাৰ দুবাৰ বা 3বাৰ 4বাৰ কৰি পিনেহে সেই কিকটো মাৰিব বা কিকটো মানুহৰ আগত দেখাবলৈ যত্ন কৰিব। আৰু যে মই যে মাউচিগিৰি কিকটো মাৰিছিলো যে, মাউচিগিৰি কিকটো মাৰি মই দেখাৰ লগে লগে মই পাৰিম বুলি মাৰি দিব নালাগে, কাৰণ এটা ভৰি দাং খাই যোৱাৰ লগে লগে পিছ ভৰিটো দাং খাই পিনি নিজে লতি খাই নিজে পৰি যোৱা চান্স থাকে ন। সেইটো কাৰণে এই কিকটো সহজতে নামাৰিব। ৰিস্কি হয় ন। তাৰপিছত তোমাৰ এইটোৰ ওপৰত, এই কাৰাটেৰ ওপৰত কিবা ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? হয়, মানে মই কাৰাটে টিচাৰ হ'ব খুজিছো, মানে বিচাৰো। টিচাৰ হোৱা আশা আছে ন? কাৰণ বিশেষকৈ ছোৱালী মানুহক এই বস্তুটো বিশেষকৈ দৰকাৰ হৈছে আজিৰ যুগত। মানে
কাৰাটে ছোৱালী মানুহক বিশেষকৈ লাগে ল'ৰা মানুহ বাৰু চলি যায় একো নাই কিন্তু ছোৱালী মানুহক এই খেলটো বিশেষ দৰকাৰ হয় আপোনালোকৰ যদি কোনোবাই যদি এনেকুৱা ধৰণৰ কিবা কৰিবলৈ মন আছে ছোৱালী মানুহক কৈছো বিশেষকৈ আপোনালোকে কৰক যদি মন আছে নিভৰে কৰক আৰু ওলাই আহক আপোনালোক এতিয়াও টেনচন নল'ব যে এই কামটোত আমি সফল নহ'ম বা ছাকচেছ নহ'ম বুলি কৰক এটা আত্মবিশ্বাস ৰাখি আপোনালোকে কৰক নিশ্চয় এই লিখিয়াকে সফল হ'ব পাৰিব আৰু ওপৰত যাব পাৰিব আপোনালোকে অকল ডিষ্ট্ৰিক্ট বুলি নহয় আপোনালোকে সম্পূৰ্ণ মানে ভাৰতবাসীয়ে চিনি পোৱাকৈ আপোনালোকে সুনাম কঢ়িয়াব পাৰিব সেয়াই আৰু দেখিছে নহয় ছোৱালী মানুহে কেনেকুৱা কি কৰি আছে মানে আপোনালোকেতো নিউজ চাই বহুতে নিউজ চাই কিবা চাই খবৰ এনি টাইম লৈ থাকে আমাৰ গোটেই পৃথিৱীখনৰ গম পাইছে নহয় ছোৱালী মানুহে কি কৰিছে চব কামেই কৰি গৈছে কিমান ডাঙৰ কাম কৰিছে স্পেচ এজেঞ্চি লিখিয়া এটা ডাঙৰ এজেঞ্চিত ছোৱালী মানুহে কাম কৰিছে যদি আৰু বেলেগনো কি ক'ম আপোনালোকক সেইকাৰণে আপোনালোকে নিৰ্ভৰে কাম কৰক আৰু ছাকচেছ হ'বই এদিন নহয় এদিন অলপ টাইম লাগিব কিন্তু ছাকচেছ হ'বই